হেল্ল' এভৰিৱান 10 এপ্ৰিল 2026 অহা 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব তাৰে কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনালে ইতিমধ্যে এটা ভিডিঅ'ত জনাইছে যে অহা 10 এপ্ৰিল 2026ত মেট্ৰিকৰ ৰিজাল্ট HSLC মিন্স ক্লাছ 10 ফাইনেল এক্সামৰ ৰিজাল্ট ঘোষণা কৰিব সেৱা মিন্স আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ 10ত যিবোৰে ফাইনেল দিছে সিহঁতৰ 10 এপ্ৰিলত ৰিজাল্ট দিব চ' যিবোৰ ভাইটি ভণ্টি এক্সাম দিছা ভালকৈ থাকা ভালকৈ খোৱা বোৱা কৰা ভয় খাব নালাগে সকলোৰে ৰিজাল্ট ভাল হ'ব সকলোৱে পাছ কৰিবা লগতে মই এটা অলৱেজ কওঁ যে মই যিহেতু স্কলাৰশ্বিপ ৰিগাৰ্ডিং ভিডিঅ'বোৰ দিওঁ বা ষ্টুডেণ্টক হেল্প কৰোঁ চ' যিবোৰ ষ্টুডেণ্টে চাই আছা প্লিজ কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ কাৰণে যিবোৰ স্কলাৰশ্বিপ আহিব বা যিবোৰ আঁচনি আহিব যেনে বাবু আঁচনি হওক নিযুত মইনা হওক বা অন্যান্য মই যাতে আপডেট দিব পাৰোঁ ছাবস্ক্ৰাইব কৰি ৰাখিবা চ' অহা 10 এপ্ৰিলত ৰিজাল্ট দিবলৈ গৈ আছে বেষ্ট উইচেছ আগতীয়াকৈ যিবোৰে মানে ভাল ৰিজাল্ট কৰিবা বুলি আশা ৰাখিছা আৰু সকলোকে ভাল হওক বেয়া হওক এক্সামে কাৰোবাৰ ভাল হ'ব কাৰোবাৰ বেয়া হ'ব তাতে কোনোৱেই নহয় বিন্দাছ একচেপ্ট কৰিব লাগে যিমানখিনি পঢ়িছা সিমানখিনি তুমি পাবা আৰু ইমানখিনি দিব চ' সেইখিনি একচেপ্ট কৰি আগুৱাই যাব লাগে চ' থেংক ইউ